এয়া আজি আমি হিঙি মাছ পাতত দিব লৈছো। হিঙি মাছৰ লগত আপোনাৰ আদা নহৰু থেতেলিয়াই দিছো আৰু ভোট জলকীয়া আৰু অলপ এনে কেঁচা জলকীয়া দিছো। লগত এয়া ঔটেঙা সৰু কোমলীয়া ঔটেঙা কাটি দিছো। লগত নিমখ জালুক আৰু অলপ কেঁচা মিঠাতেল দি দিছো আৰু লাষ্টত অলপ আমি গোলনেমুৰ ৰসো দি দিছো অলপ টেষ্টটো ভাল হ'বলৈ কাৰণে। আপোনালোকে কেতিয়াবা খাই চাবচোন, বিৰাট ভাল লাগে এনেকুৱাকে খাই। এতিয়া হাজবেণ্ডে বান্ধিব লৈছে। তেওঁ বৰ ধুনীয়াকে বান্ধে, মই আকৌ বান্ধিব নাজানো, সেইকাৰণে বান্ধা কামটো মই সদায় তেওঁকে দিওঁ। বান্ধি হৈছেগে আৰু এইফালে আৰু এডাল বান্ধি দিয়া। এতিয়া আমি পাতখন ইয়াত দি দিছো, তলত পানী দিয়া আছে, পাতখন মাৰি দিছো। গেছটো এতিয়া প্ৰথমে অলপ হাই কৰিম, তাৰপিছত ল' ফ্লেম কৰি দিম। ৰেডি হৈ গৈছে আমাৰ মাছ। গৰম হৈ আছে ন, চাফা বহুত গৰম হৈছে। দেখাততো বিৰাট টেষ্টি লাগিছে। দিছে নে ধুনীয়াকে? ধুনীয়া সিজিছে। মোৰ লোভ পানী পৰি গৈছে, একদম জিভা পানী ওলাই গৈছে মোৰ। ঠিক আছে।